নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো যিসকল লোকৰ নেকি পান কাৰ্ড আছে পান কাৰ্ডৰ ওপৰত কেইটামান নতুনকৈ নিয়ম জাৰি কৰিছে কেইটামান নতুন নিয়ম ঘোষণা কৰিছে যিসকল লোকৰ নেকি পান কাৰ্ড আছে তেওঁলোকৰ কাৰণে তো আপোনালোকৰ বাৰু পান কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব তো পান কাৰ্ড থকা সকলৰ কাৰণে কিনো নতুনকৈ নিয়ম ঘোষণা কৰিছে সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিও বৰ্তমান সময়ত পান কাৰ্ডখন আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় আৰু তাৰ কাৰণে আপোনালোকৰ বাবে বহু কেইটা নিয়ম জাৰি কৰি দিছে পান কাৰ্ড থকা সকলৰ বাবে তো আপোনালোকৰ যদি পান কাৰ্ড আছে ভিডিওটোত লাইক এটা কৰিব ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে ডিটেইলছত চাবলৈ নাপাহৰিব আৰু এনে ধৰণৰ খবৰ বিলাক যদি নিটো এই চেনেলটো চাই থাকিব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ কিন্তু নাপাহৰিব এতিয়া পান ইনকাম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা পান কাৰ্ডৰ লগত জড়িত বহুখিনিয়ে নিয়ম ঘোষণা কৰিছে বহু কেইটা নতুন নিয়ম চেঞ্জেছ কৰিছে তাৰে ভিতৰত এতিয়া প্ৰথমটো নিয়ম হৈ গৈছে যে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো এতিয়া অত্যাৱশ্যকীয় আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবই লাগিব তাৰ লগতে এতিয়াৰে পৰা বেংক বা যিকোনো প্ৰতিষ্ঠানত আপোনালোকে যেতিয়াই নেকি পান কাৰ্ড জমা কৰিব তেতিয়া পান কাৰ্ডখন পুংখানুপুংখভাৱে এতিয়াৰে পৰা ইনভেষ্টিগেশ্যন কৰিব কাৰণ আজিকালি বহু লোকে ডুপ্লিকেট ডকুমেন্ট প্ৰভাইড কৰি লোন লয় ডুপ্লিকেট ডকুমেন্ট প্ৰভাইড কৰি তেওঁলোকে দুই নম্বৰী কাম কৰে তো তাৰ বাবে এতিয়াৰে পৰা আপুনি পান কাৰ্ডখন যতেই সাবমিট কৰিব তাতেই একদম পুংখানুপুংখভাৱে এতিয়াৰে পৰা পান কাৰ্ডখন বলে ইনভেষ্টিগেশ্যন কৰা হ'ব আৰু আজিকালি পান কাৰ্ড বিলাকত কিউআৰ কোড সংযোগ কৰাটো বাধ্যতামূলক কৰি দিছে গতিকে তাৰ কাৰণেটো আপোনালোকে ডুপ্লিকেট পান কাৰ্ড এতিয়াৰে পৰা দিবই নোৱাৰিব যিকোনো কামত তাৰ পাছতেই ঘোষণা কৰিছে যে এতিয়াৰে পৰা পান কাৰ্ডৰ জৰিয়তে আপোনালোকে যদি ডাঙৰ লেনদেন কৰে বা টকাই হওক বা কিবা বস্তুৱে ক্ৰয় কৰিছে তো ইয়াৰ ওপৰত চুকা নজৰ ৰাখিব ইনকাম টেক্স ডিপাৰ্টমেন্ট যাতে আপোনালোকে টেক্স পৰিশোধ নকৰাকৈ বাছি যাব নোৱাৰে ডিজিটেল পেমেন্টৰ বাবেও এতিয়া পান কাৰ্ডৰ প্ৰয়োজন হ'ব বুলি জনাইছে পেন শুধৰণি এতিয়া সহজ হৈ পৰিব সহজতে আপোনালোকে আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি পেন কাৰ্ড শুধৰণি কৰিব পাৰিব বুলি জনাইছে পেনাল্টিয়ে জুৰেৰে আঘাত কৰিব পাৰে আপোনাক আপুনি যদি এখন দুখন পান কাৰ্ড বেছিকৈ ব্যৱহাৰ কৰি আছে এখনতকৈ বেছি পান কাৰ্ড ব্যৱহাৰ কৰি আছে বা আপোনালোকে যদি নিষ্ক্ৰিয় অবৈধ পান কাৰ্ড ব্যৱহাৰ কৰি আছে তেন্তে আপোনালোকৰ ওপৰত অত্যাধিক পেনাল্টি লগাব বুলি জনাইছে ব্যৱসায়ৰ মালিকসকলে অতিৰিক্ত পৰীক্ষাৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে যিসকল নেকি বিজনেছমেন মানে যিসকলে ব্যৱসায় কৰি আছে তো তেওঁলোকে পান কাৰ্ড ব্যৱহাৰ কৰিবলৈ যাওঁতে তেওঁলোকৰ পান কাৰ্ড বিলাক এতিয়া পুংখানুপুংখভাৱে অধিক জটিলভাৱে চোৱা হ'ব বুলি জনাইছে আপোনালোকে যদিহে এখনতকৈ অত্যাধিক পান কাৰ্ড ব্যৱহাৰ কৰি আছে বা আপোনালোকে যদি অবৈধ পান কাৰ্ড ব্যৱহাৰ কৰি আছে তেন্তে আপোনালোকে ভৰিব লগা হ'ব পাৰে জৰিমনা ধৰি লওক আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড লিংক নকৰাৰ বাবে আপোনালোকৰ পান কাৰ্ডখন নিষ্ক্ৰিয় হৈ গুছি গল কিন্তু তাৰ পাছতো আপোনালোকে সেইখন পান কাৰ্ডকে কৰবাত ব্যৱহাৰ কৰিবলৈ গৈছে আৰু আপুনি ধৰা পৰিলে তেতিয়া আপোনালোকৰ ওপৰত পেনাল্টি লগাব আৰু অত্যাধিক পেনাল্টি লগাব বুলি জনাইছে ইয়াৰ পাছতেই যিসকল প্ৰবাসী ভাৰতীয় আছে তেওঁলোকৰ কাৰণে পেন কাৰ্ডৰ কিছু নিয়ম নীতি আপডেট কৰা হৈছে তো সেই সম্পৰ্কে জানি ল'ব প্ৰবাসী ভাৰতীয়সকলে আৰু অন্যহাতে পেন কাৰ্ড এতিয়া আপোনাৰ বিত্তীয় লেনদেনৰ আইডি ৰূপে এতিয়াৰে পৰা চিনাক্তকৰণ কৰা হ'ব বুলি জনাইছে মানে আপোনালোকে যতেই কিবা এটা বিত্তীয় লেনদেন মানে পইচাৰ লেটিপেটি কৰিবলৈ যাব তাত পান কাৰ্ডৰ প্ৰয়োজন হ'ব পইচা উলিয়াবলৈ গৈছে তাত পান কাৰ্ডৰ প্ৰয়োজন হ'ব পইচা আপোনালোকে ডিপোজিট কৰিবলৈ গৈছে তাত পান কাৰ্ডৰ প্ৰয়োজন হ'ব মুঠৰ ওপৰত বিত্তীয় লেনদেনত এতিয়াৰে পৰা পান কাৰ্ড অত্যাৱশ্যকীয় পান কাৰ্ড লাগিবই তো পান কাৰ্ড যিসকলৰ আছে তেওঁলোকে এতিয়াৰে পৰা ডুপ্লিকেসি কৰি পান কাৰ্ড ব্যৱহাৰ কৰিবই নোৱাৰিব নহলে কিন্তু ফসি যাব যদি কেনেবাকৈ ডুপ্লিকেসি কৰিব বিচাৰে তো বন্ধুসকল আপোনালোকে যদি বাছি থাকিব বিচাৰে পান কাৰ্ডৰ লগত জড়িত থকা এই নিয়ম কেইটা পালন কৰিব নহলে কিন্তু আপোনালোকে বিপদত পৰিব তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ খজলে বিদায় মাগিছো ধন্যবাদ জয়